নমস্কাৰ, মোৰ নাম শ্ৰী দেৱৰ্ষি কাশ্যপ শৰ্মা। মই এইবাৰ NEET 2024ত 686 মাৰ্কছ পাবলৈ সক্ষম হৈছোঁ। ইয়াৰ আঁৰত মোৰ মা দেউতা, মোৰ শিক্ষাগুৰু আৰু বাৰ যথেষ্ট অৱদান আছে। মই মাৰ্কেদি মই ভাবিছোঁ ছয়গাঁওবাসী ৰাইজলৈ এক সুখৰ বাৰ্তা অনাহান পাইছোঁ। মানে ছয়গাঁওবাসী ৰাইজে খুব ভাল পাইছে মোৰ মাৰ্ক শুনি। আৰু মই যথেষ্ট কষ্ট কৰিছিলোঁ এই পৰীক্ষাৰ কাৰণে, কাৰণ মা দেউতাইও মোৰ কাৰণে বহুত কষ্ট কৰিছিল আৰু মোৰ সাফল্যত তেওঁলোক বহুত বেছি সুখী হৈছে। সেইকাৰণে পিতৃ মাতৃৰ সুখে আমাৰ কাৰণে আচল সুখ। সেইকাৰণে তেওঁলোকৰ কোনো মানে বাধা, তেওঁলোকৰ কোনো কথা নেওচি তেওঁলোকৰ কথা মানি যাব লাগে আমি আচলতে। আৰু মই ভৱিষ্যতে এজন ভাল চিকিৎসক হ'বলৈ বিচাৰিছোঁ আৰু ছয়গাঁওবাসী ৰাইজ আৰু জনসাধাৰণৰ হকে ভাল কাম কৰিবলৈ বিচাৰিছোঁ। মোৰ নাম শ্ৰী দেৱৰ্ষি কাশ্যপ শৰ্মা। মই এইবাৰ NEET 2024ত 686 মাৰ্কছ পাবলৈ সক্ষম হৈছোঁ। ইয়াৰ আঁৰত মোৰ মা দেউতা, মোৰ শিক্ষাগুৰু আৰু বাৰ যথেষ্ট অৱদান আছে। মই মাৰ্কেদি মই ভাবিছোঁ ছয়গাঁওবাসী ৰাইজলৈ এক সুখৰ বাৰ্তা অনাহান পাইছোঁ। মানে ছয়গাঁওবাসী ৰাইজে খুব ভাল পাইছে মোৰ মাৰ্ক শুনি। আৰু মই যথেষ্ট কষ্ট কৰিছিলোঁ এই পৰীক্ষাৰ কাৰণে, কাৰণ মা দেউতাইও মোৰ কাৰণে বহুত কষ্ট কৰিছিল আৰু মোৰ সাফল্যত তেওঁলোক বহুত বেছি সুখী হৈছে। সেইকাৰণে পিতৃ মাতৃৰ সুখে আমাৰ কাৰণে আচল সুখ। সেইকাৰণে তেওঁলোকৰ কোনো মানে বাধা, তেওঁলোকৰ কোনো কথা নেওচি তেওঁলোকৰ কথা মানি যাব লাগে আমি আচলতে। আৰু মই ভৱিষ্যতে এজন ভাল চিকিৎসক হ'বলৈ বিচাৰিছোঁ আৰু ছয়গাঁওবাসী ৰাইজ আৰু জনসাধাৰণৰ হকে ভাল কাম কৰিবলৈ বিচাৰিছোঁ। মোৰ নাম শ্ৰী দেৱৰ্ষি কাশ্যপ শৰ্মা। মই এইবাৰ NEET 2024ত 686 মাৰ্কছ পাবলৈ সক্ষম হৈছোঁ। ইয়াৰ আঁৰত মোৰ মা দেউতা, মোৰ শিক্ষাগুৰু আৰু বাৰ যথেষ্ট অৱদান আছে। মই মাৰ্কেদি মই ভাবিছোঁ ছয়গাঁওবাসী ৰাইজলৈ এক সুখৰ বাৰ্তা অনাহান পাইছোঁ। মানে ছয়গাঁওবাসী ৰাইজে খুব ভাল পাইছে মোৰ মাৰ্ক শুনি। আৰু মই যথেষ্ট কষ্ট কৰিছিলোঁ এই পৰীক্ষাৰ কাৰণে, কাৰণ মা দেউতাইও মোৰ কাৰণে বহুত কষ্ট কৰিছিল আৰু মোৰ সাফল্যত তেওঁলোক বহুত বেছি সুখী হৈছে। সেইকাৰণে পিতৃ মাতৃৰ সুখে আমাৰ কাৰণে আচল সুখ। সেইকাৰণে তেওঁলোকৰ কোনো মানে বাধা, তেওঁলোকৰ কোনো কথা নেওচি তেওঁলোকৰ কথা মানি যাব লাগে আমি আচলতে। আৰু মই ভৱিষ্যতে এজন ভাল চিকিৎসক হ'বলৈ বিচাৰিছোঁ আৰু ছয়গাঁওবাসী ৰাইজ আৰু জনসাধাৰণৰ হকে ভাল কাম কৰিবলৈ বিচাৰিছোঁ।